অৱশেষত অপেক্ষা অন্ত পৰিল, কিয়নো অসমৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষ পৰীক্ষাৰ ফলাফলৰ তাৰিখ ঘোষণা কৰিলে। 28 তাৰিখ অৰ্থাৎ 28 এপ্ৰিল তাৰিখে ঘোষণা কৰিব উচ্চতৰ মাধ্যমিকৰ ফলাফল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইটাৰ যোগে নিজৰ এই মন্তব্য আগবঢ়ায়। তোমালোকে হোম স্ক্ৰীন নিশ্চয় দেখি আছা, এয়া হৈছে তেওঁৰ এক্স হেণ্ডেলত আপলোড কৰা এটা টুইট, য'ত স্পষ্টভাৱে লিখা হৈছে যে 28 এপ্ৰিল তাৰিখে ঘোষণা কৰা হ'ব হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে অপেক্ষা কৰি আছিলে ৰিজাল্টৰ কাৰণে, তোমালোকৰ কাৰণে এয়া বহুতেই বেছি ভাল খবৰ। গতিকে অপেক্ষা অন্ত পৰিল, তোমালোকৰ ৰিজাল্ট ঘোষণা কৰিব 28 এপ্ৰিল তাৰিখে। গতিকে সকলো ছাত্ৰ ছাত্ৰীকে মোৰ ফালৰ পৰা বহুত বেছি অভিনন্দন জনালোঁ আৰু নিশ্চয় এই খবৰটো তোমালোক সকলোৱে নিজৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। আজি আমাৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ।